উত্তাপ গৰমৰ মাজত ৰাজ্যৰ চৌদিশে বিদ্যুতৰ নাটনি তাৰ মাজতে স্মাৰ্ট মিটাৰক লৈ উত্তাল ৰাজ্য হয় শিল্পী জুবিন গাৰ্গৰ পৰা বিধায়ক অখিল গগৈলৈ স্মাৰ্ট মিটাৰক লৈ প্ৰতিবাদ সকলোৰে অভিযোগ স্মাৰ্ট মিটাৰ জৰিয়তে বিল বেছি আহিছে আপুনি যদি স্মাৰ্ট মিটাৰ লগাইছে তেতিয়া হলে পূৰ্বৰ দৰে আপোনাৰ বিল আহিছে নে পূৰ্বতকৈ অধিক বিল আহিছে এতিয়া প্ৰশ্ন হয় স্মাৰ্ট মিটাৰক লৈ কিয় ৰাজ্যত প্ৰতিবাদ হৈছে গাঁৱৰ সৰ্বস্তৰৰ জনতাৰ পৰা বিধায়ক অখিল গগৈলৈ বিভিন্ন দল সংগঠনৰ পৰা শিল্পী জুবিন গাৰ্গলৈ কিয় প্ৰতিবাদ কৰিছে জুবিন গাৰ্গে কিয় কৈছে যে স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত মোৰ বিল পূৰ্বতকৈ বেছি আহিছে অখিল গগৈ ডাঙৰীয়াই কিয় বিধানসভাত স্মাৰ্ট মিটাৰ বিৰোধিতা কৰিছে আৰু অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ ভিতৰত স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ পিছতে এই বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে অখিল গগৈ ঘৰত পৰীক্ষামূলকভাৱে স্মাৰ্ট মিটাৰ লগাই দিছে আৰু তাৰ পিছতে বিধায়ক অখিল গগৈয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰত্যাহ্বান মই গ্ৰহণ কৰিছো স্মাৰ্ট মিটাৰ কেৱল মোৰ কাৰণে মই বিৰোধিতা কৰা নাই অসমৰ সৰ্বস্তৰৰ জনতাৰ যি অসুবিধা হৈছে বিল বেছিকৈ ভৰিবলগীয়া হৈছে তাৰ বিৰুদ্ধেহে মই প্ৰতিবাদ কৰিছো অৰ্থাৎ সমগ্ৰ অসমৰ ৰাইজৰ হৈ অখিল গগৈ ডাঙৰীয়াই বিধানসভাত স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে আকস্মিকভাৱে অখিল গগৈ ডাঙৰীয়াৰ ঘৰত স্মাৰ্ট মিটাৰ লগাই দিছে আৰু সেই স্মাৰ্ট মিটাৰ বিৰুদ্ধে অখিল গগৈ ডাঙৰীয়া কৈছে যে প্ৰত্যাহ্বান গ্ৰহণ কৰিছে স্মাৰ্ট মিটাৰ যে বিল বেছি আহে এই কথা অখিল গগৈ ডাঙৰীয়াই প্ৰমাণ কৰিব ইয়াৰ পিছতে এতিয়া প্ৰশ্ন হয় স্মাৰ্ট মিটাৰ আচলতে কোন শ্ৰেণীৰ মানুহৰ মাজত লগাবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা দিছিল সঁচা অৰ্থত ৰাজ্যখনৰ 20% বিদ্যুৎ ব্যৱহাৰ কৰা সৰ্বসাধাৰণ ৰাইজক স্মাৰ্ট মিটাৰ জৰিয়তে শোষণ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিল নে সঁচা অৰ্থত যদি কথাখিনি আমি ক'বলৈ যাওঁ বা অভিযোগ উঠিছে যে কেন্দ্ৰীয় চৰকাৰে যি নিৰ্দেশ দিছিল স্মাৰ্ট মিটাৰ চৰকাৰী কাৰ্যালয় যিসমূহ উদ্যোগ আছে উদ্যোগসমূহত ব্যৱহাৰ কৰিবৰ কাৰণে দিছিল কাৰণ তেখেতলোকে সময়মতে বিল পৰিশোধ নকৰে গতিকে স্মাৰ্ট মিটাৰ চৰকাৰী কাৰ্যালয় আৰু উদ্যোগসমূহত ব্যৱহাৰ কৰিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছিল কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৰিলে তেখেতে সৰ্বসাধাৰণ মানুহক স্মাৰ্ট মিটাৰ দি এতিয়া লুণ্ঠন হাত চলাবলৈ আৰম্ভ কৰি দিলে অৰ্থাৎ অভিযোগ আহিছে যে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰৰ যি নিৰ্দেশনা এই নিৰ্দেশনা তেখেতে অমান্য কৰি এতিয়া ৰাজ্যখনত 20% বিদ্যুৎ ব্যৱহাৰ কৰা সৰ্বসাধাৰণ মানুহৰ মাজত স্মাৰ্ট মিটাৰ লগাই দিছে আৰু ৰাজ্যখনৰ 80% বিদ্যুৎ ব্যৱহাৰ কৰা যিসমূহ চৰকাৰী কাৰ্যালয় আছে যিসমূহ উদ্যোগ আছে তেখেতলোকক বৰ্তমানলৈকে স্মাৰ্ট মিটাৰ লগোৱা নাই এক কথাত ক'বলৈ গ'লে কেন্দ্ৰীয় চৰকাৰৰ যি নিৰ্দেশনা এই নিৰ্দেশনা অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অৱজ্ঞা কৰিছে লগতে আমি ক'ব খুজিছো যে গুজৰাটত কিয় আজি সাধাৰণ ৰাইজে স্মাৰ্ট মিটাৰ বিৰোধিতা কৰিছে বা লগোৱা নাই তাত চৰকাৰে স্মাৰ্ট মিটাৰ আঁতৰাই দিছে সাধাৰণ মানুহৰ পৰা ঠিক তেনেকৈ বিভিন্ন ৰাজ্যত স্মাৰ্ট মিটাৰ ৰাজ্য চৰকাৰখনে পৰিহাৰ কৰি পূৰ্বৰ যি নৰ্মেল মিটাৰ আছে ঠিক তেনেকৈ থাকিবলৈ দিছে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয় সৰ্বসাধাৰণ ৰাইজৰ মাজত স্মাৰ্ট মিটাৰ লগাই লুণ্ঠনৰ চিন্তা কৰিছে কাৰণ আমি ভালকৈ জানো যে স্মাৰ্ট মিটাৰ জৰিয়তে এতিয়া যিসমূহ গাঁৱত সৰ্বসাধাৰণ ৰাইজৰ মাজত স্মাৰ্ট মিটাৰ লগাই দিছে তেখেতলোকৰ বিল পূৰ্বতকৈ দুগুণ বেছিকৈ আহিছে যি মানুহৰ হাতত স্মাৰ্টফোন নাই অসমৰ যদি গাঁও অঞ্চললৈ যাওঁ আমি তেতিয়াহ'লে 60% মানুহৰ হাতত আজি তাৰিখতো স্মাৰ্টফোন নাই তেনেস্থলত এটা স্মাৰ্ট মিটাৰ লগাই দিয়াৰ লগে লগে গাঁও মানুহৰ কেনেকৈ সেই স্মাৰ্ট মিটাৰটোৰ বিল পৰিশোধ কৰিব নোৱাৰিলে কাৰেণ্ট নোহোৱা হৈ যাব অটোমেটিকলি কাৰেণ্ট নোহোৱা হৈ যাব যি সময়ত অসমৰ ৰাইজে স্মাৰ্ট মিটাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰে বাৰে আশ্বস্ত কৰিব খুজিছে যে স্মাৰ্ট মিটাৰ জৰিয়তে অসমৰ মানুহ ভাল হ'ব কিন্তু যিসকল মানুহে স্মাৰ্ট মিটাৰ লগাইছে বা যিসমূহ গাঁও অঞ্চলত স্মাৰ্ট মিটাৰ লগাইছে
তেখেতলোকে ভালকৈ অনুভৱ কৰিছে যে স্মাৰ্ট মিটাৰ প্ৰকৃততে কি স্মাৰ্ট মিটাৰ লগোৱাৰ লগে লগে কেনেকৈ মিটাৰৰ ৰিডিং বাঢ়ি গৈছে বা কি ধৰণে স্মাৰ্ট মিটাৰ জৰিয়তে পূৰ্বতকৈ দুগুণ বিল পৰিশোধ কৰিবলগীয়া হৈছে আৰু যিসমূহ অঞ্চলত স্মাৰ্টফোন নাই যিসমূহ মানুহে স্মাৰ্টফোন ব্যৱহাৰ নকৰে তেখেতলোকে কেনেকৈ স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিব বিল কেনেকৈ পৰিশোধ কৰিব এই কথাবোৰ কেতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে উপলব্ধি কৰিব আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক সঁচা অৰ্থত যদি আপোনালোকে স্মাৰ্ট মিটাৰ বিচাৰিছে তেতিয়াহ'লে আমাক মতামত জনাওক যদি স্মাৰ্ট মিটাৰ আপোনালোকে বিৰোধিতা কৰিছে বা পূৰ্বতে আপোনালোকে স্মাৰ্ট মিটাৰ লগাই যদি তাৰ ভুক্তভোগী আপোনাৰ যদি বিল বেছিকৈ আহিছে তেতিয়াহ'লে আপোনালোকে আমাক মতামতৰ জৰিয়তে জনাওক স্মাৰ্ট মিটাৰ বিৰুদ্ধে আমি পুনৰ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আহিম কাৰণ স্মাৰ্ট মিটাৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে সৰ্বসাধাৰণ ৰাইজৰ পৰা লুণ্ঠন চলাইছে ইয়াতকৈ ডাঙৰ কথা হ'ল কেন্দ্ৰীয় যি নিৰ্দেশনা অভিযোগ আহিছে যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে অৱজ্ঞা কৰিছে স্মাৰ্ট মিটাৰ আহিছিল চৰকাৰী কাৰ্যালয় উদ্যোগসমূহৰ কাৰণে কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰখনে সৰ্বসাধাৰণৰ ৰাইজৰ ঘৰে ঘৰে গৈ স্মাৰ্ট মিটাৰ লগাইছে আৰু অত্যাধিক বিল সংগ্ৰহ কৰি সৰ্বসাধাৰণ ৰাইজৰ পৰা লুণ্ঠন চলাইছে গতিকে আপোনালোকে আমাক মতামতসমূহ জনাওক আমি পুনৰ আপোনালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিম